ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 13 তাৰিখ সোমবাৰ। আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু পূৰ্ণিমা তিথি থাকিব মঙ্গলবাৰে মধ্যৰাতি 3:55 পৰ্যন্ত। তাৰপিছত কৃষ্ণ প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে আৰ্দা নক্ষত্ৰ আৰু আৰ্দা নক্ষত্ৰ থাকিব ৰাতিপুৱা 10:50 পৰ্যন্ত। তাৰপিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:40 পৰা 9:04 পৰ্যন্ত, আকৌ 11:10 পৰা 1:16 পৰ্যন্ত, আকৌ 3:40 পৰা 7:29 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:47। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি এজন ইতিবাচক ব্যক্তিৰ অভিজ্ঞতাৰ দ্বাৰা আপুনি আপোনাৰ কৰ্ম পৰিকল্পনা উন্নত কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কাম কাজতো কিছু ভাল ফল দেখিবলৈ সক্ষম হ'ব। অৰ্থনৈতিক পৰিস্থিতিও আগৰ তুলনাত অধিক শক্তিশালী হ'ব, গতিকে আপোনাৰ মানসিকভাৱেও আজি সকাহ লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ লক্ষ্যৰ প্ৰতি অন্তৰেৰে সমৰ্পিত হোৱাৰ আজি দিন হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আজি আপুনি গুৰুত্ব দিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিলে তেওঁলোকে অতি সোনকালে ভাল ফলাফল লাভ কৰিব। হিচাপ নিকাচৰ বিষয়ত আজি আৱেগিক নহ'ব, অন্যথা নিজৰ ক্ষতি কৰিব। গতিকে লেনদেন বিষয়ত আজি অলপ সতৰ্ক হ'ব লাগিব আৰু আপুনি কামসমূহ ভালদৰে কৰাৰ যত্ন কৰিব। মহিলাসকলে নিজৰ সন্মানৰ প্ৰতিও অধিক সাৱধান হ'ব লাগিব, সেইবাবে আজি আচৰণত কিছু কোমলতা অনাৰ যত্ন কৰিব লাগিব আৰু কথা বতৰা পাতোঁতেও ভাল শব্দ প্ৰয়োগ কৰিলে আজি কোনো ধৰণৰ বাদ বিবাদে দেখা নিদিয়ে। যিকোনো কাম আজি আৰম্ভ কৰাৰ আগতে বেছি চিন্তা নকৰিব, অন্যথা ইয়াৰ বাবে আপুনি সুযোগ হেৰুৱাব পাৰে। গতিকে কামখিনি কৰিবলৈ আপুনি সুচাৰুৰূপে যত্ন কৰিব আৰু এই কামখিনি যদি আপুনি সম্পন্ন কৰে তেনেহ'লে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কাম কম হ'ব, কিন্তু সেইবুলি আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অমনোযোগিতাৰে আপুনি যদি আগবাঢ়ে তেনেহ'লে ভাল ফল নেদেখে। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাৰ যত্ন কৰিব আৰু কিবা যদি ডাঙৰ সিদ্ধান্ত লোৱাৰ আজি পৰিকল্পনা কৰিছে তেনেহ'লে তাৰ লগত জড়িত আগত তথ্যসমূহ গোটাই লওক আৰু লগতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লৈ ল'লে আপুনি ভাল ফল লাভ কৰিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকে হয়তো আজি ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ যোগেদি তেওঁলোকে কৰ্মসংস্থাপনৰো সুবিধা পাব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি আইনী কাম হাতত ল'ব নালাগে, অন্যথা তেওঁলোকৰ বিপদ হ'ব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুদৃঢ় হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্কত আজি হতাশ আজি হ'ব পাৰে। গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধানতা অৱলম্বন কৰিব। কিছুদিনৰ পৰা চলি থকা স্বাস্থ্যজনিত সমস্যাৰ পৰা আজি সকাহ পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু লগতে ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ হ'লে আপুনি প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ বাবে আজি লাভজনক যোগাযোগৰ সৃষ্টি হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ স্থবিৰ হৈ পৰা কামৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ সময় হ'ব, গতিকে আজি আপুনি দিনটো যদি আপোনাৰ ব্যক্তিগত কামেই হওক বা আপোনাৰ পৰিয়ালৰ কামেই হওক আপুনি যদি তাত মনোযোগ দিয়ে তেনেহ'লে আপুনি আজি ভাল ফলাফল লাভ কৰিব। যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপুনি তৎক্ষণাত ইয়াৰ ওপৰত কাম কৰাৰ চেষ্টা কৰক, আপুনি নিশ্চয় সফলতা লাভ কৰিব আৰু আজি আপোনাৰ দিনটো অনুকূল হৈ আছে। বজাৰ কৰাৰ সময়ত কিছু উত্তেজনাৰ বাবে আজি আপোনাৰ অধিক খৰচ হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনাৰ বাজেটো নষ্ট হ'ব পাৰে। গতিকে আজি আপুনি অপ্ৰয়োজনীয় খৰচ পাতি নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব। সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহী লোকসকলে আজি নেতিবাচক লোকৰ পৰা আঁতৰত থাকিব লাগিব, অন্যথা তেওঁলোকৰ সন্মান হানি হ'ব পাৰে। ব্যৱসায়ত আজি সাফল্য লাভ কৰিবলৈ হ'লে আপুনি সম্পূৰ্ণ নিজৰ কামতে মনোনিৱেশ কৰিব লাগিব আৰু আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক গুৰুত্ব দিব লাগিব আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰতো চকু দিব লাগিব। কিছুমান মানুহে আজি আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে,
কিন্তু তেওঁলোকৰ পৰিকল্পনাসমূহ বিফল হ'ব গতিকে আপুনি নিশ্চিন্ত থাকক আৰু আপোনাৰ যিসকল প্ৰতিদ্বন্দ্বী আছে তেওঁলোকৰ ওপৰতো আপুনি তীক্ষ্ণ দৃষ্টি ৰখাৰ চেষ্টা কৰিব আজি আপোনাৰ হিচাপ নিকাচৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব বৈবাহিক সম্পৰ্কত কোনো এটা বিষয়ক লৈ উত্তেজনা সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হ'ব আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিব হ'লে পৰিয়ালৰ অনুমোদন আজি লাভ কৰিব পাৰে যাৰ ফলত আপোনালোকৰ মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আজি আপুনি শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব আৰু মানসিক আৰু শাৰীৰিক সমস্যাও অব্যাহত থাকিব ইয়াৰ বাবে আপুনি যোগাসন আৰু ব্যায়ামৰ বাবে কিছু সময় উলিয়াই লওক আপুনি ইয়াৰ জৰিয়তে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া মিথুন ৰাশি জাতকৰ আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামত বিশ্বাস ৰাখিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব দৈনন্দিন কাম-কাজ সংঘটিত কৰি ৰাখি কৃতিত্ব অৰ্জন কৰিবলৈ আজি আপুনি চেষ্টা কৰক ইয়াৰ ফলতো আপুনি সফল হ'ব পুৰণি ঋণ পৰিশোধ কৰাত আজি আপোনাৰ বয়োজ্যেষ্ঠসকলে আপোনাক সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঋণৰ বোজা বহু পৰিমাণে কম হৈ যাব আপোনাৰ সঞ্চিত ধন চিন্তা নকৰাকৈ খৰচ নকৰিব অন্যথা আপোনাৰ আৰ্থিক সংকটে দেখা দিব পাৰে ঘৰত বয়োজ্যেষ্ঠসকলৰ লগত কিছু সময় কটালে আপোনাৰ মতানৈক্যৰ সমাধান হ'ব আৰু ইয়াৰ ফলত আপুনি সম্পৰ্কত ভাল ফলাফলো দেখিবলৈ সক্ষম হ'ব আৱেগিকতা আৰু কোমলতা নিজৰ স্বভাৱত ৰখাৰ যত্ন কৰক ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব অত্যাধিক ব্যৱহাৰিক হোৱাটোৱে আপোনাৰ আজি পাৰস্পৰিক সম্পৰ্কত দূৰত্ব আনিব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব লাগিব ব্যৱসায়ত কাম কৰা ধৰণৰ পৰিৱৰ্তন আনাৰ যত্ন কৰক ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব এই সময়ত যথেষ্ট প্ৰতিযোগিতাও হ'ব গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াটো আপোনাৰ বাবে ভাল হ'ব কৰ্মচাৰী কাম-কাজক আজি আওকাণ নকৰিব তেওঁলোকৰ পৰামৰ্শকো আপুনি আজি গুৰুত্ব দিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব চাকৰি বিচৰা মানুহে আজি ভাল খবৰ লাভ কৰিব যাৰ ফলত তেওঁলোকৰ মানসিকভাৱেও শান্তি লাভ কৰিব আপোনাৰ পত্নী আৰু পৰিয়ালৰ প্ৰতি আজি আপোনাৰ সমৰ্থন আৰু সমৰ্পণ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই ক্ষেত্ৰত দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰিব লাগিব অন্যথা আপোনালোকৰ দূৰত্ব বৃদ্ধি পাব আজি আপোনাৰ পেটৰ লগত জড়িত এচিডিটি আদি সমস্যা বৃদ্ধি পাব পাৰে গতিকে বেছি আজি আপুনি টেঙা খাদ্য নাখাব আৰু লগতে খাদ্যব্যাস সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি এটা বিশেষ পৰিকল্পনাত কাম কৰাৰ এটা ভাল দিন হ'ব গতিকে যদি কোনো বিশেষ কাম আছে আজি আপুনি সমাপন কৰিব পাৰে অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ আপোনাৰ বাবে উপকাৰী হ'ব গতিকে তেওঁলোকৰ সংগত থাকিবলৈ কিছু সময় যত্ন কৰিব আত্মীয়ৰ সৈতে বিতৰ্কিত বিষয়সমূহ আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব বহু সময় আপুনি কাল্পনিক পৰিকল্পনা কৰে যাৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে সেইবাবে আজি আপুনি এই কাল্পনিক চিন্তাবোৰ আঁতৰাই ব্যৱহাৰিকভাৱে কাম কৰিবলৈ যত্ন কৰক ইয়াৰ ফলত অধিক লাভৱান হ'ব পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব অন্যথা আপোনালোকৰ পৰিয়ালত কিছু নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আৰু নিজৰ আত্মবিশ্বাস আজি দৃঢ় কৰি ৰখাৰ যত্ন কৰিব ব্যৱসায়ত কৰ্মচাৰীৰ গাফিলতিয়ে লোকচানৰ সৃষ্টি কৰিব পাৰে সেয়েহে আপোনাৰ ব্যৱসায়ত আপোনাৰ উপস্থিতি বজাই ৰাখিবলৈ যত্ন কৰিব আৰু আপোনাৰ কৰ্মচাৰীসকলৰ প্ৰতিও নজৰ ৰাখিব আৰু তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজি কোনো পিতৃসদৃশ ব্যক্তিৰ সহায়ত আপুনি পৰামৰ্শ লাভ কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উপকাৰী হ'ব গতিকে তেওঁলোকৰ পৰামৰ্শক আজি আপুনি গুৰুত্ব দিবলৈ যত্ন কৰিব বিদেশী কোম্পানীত চাকৰিৰ বাবে চেষ্টা কৰা লোকে হয়তো আজি ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলতে ইহঁতে সকাহ লাভ কৰিব আজি আপুনি ঘৰৰ ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু আপোনাৰ পত্নীক কিছু উপহাৰ দিলে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হৈ পৰিব গতিকে তেওঁলোকে আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বৰ্তমানৰ বতৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব আৰু নিজৰ সম্পূৰ্ণ যত্ন ল'বলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3 এতিয়া সিংহ ৰাশি জাতকৰ আজি কিছুমান বিশেষ পৰিস্থিতি আপোনাৰ সামৰ্থ্য আৰু কৰ্মক্ষমতা জাগ্ৰত কৰাৰ সুযোগ পাব
গতিকে এই সুযোগখিনি আপুনি এৰি নিদিব। আপুনি এই ক্ষেত্ৰত চেষ্টা কৰক, আপুনি নিশ্চয় সফলতা লাভ কৰিব। আপুনি ঘৰত আৰু সমাজত আজি সন্মান লাভ কৰিব। গতিকে আজি আপুনি ঘৰৰ আৰু সমাজৰ কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু এই সময়ত আপোনাৰ ভ্ৰমণৰ সম্ভাৱনা থাকিব আৰু এই ভ্ৰমণত আপুনি কিছু তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কোনো ধৰণৰ সমস্যাৰ প্ৰতি ভয় নকৰিব আৰু যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰি ল'ব। আৰু কিছু বিভ্ৰান্তিৰ ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। আজি আপুনি কাৰো ভুল কথা খং প্ৰকাশ নকৰিব আৰু ইয়াৰ পৰিৱৰ্তে আপুনি শান্তিৰে কামসমূহ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। বহু কষ্ট কৰি আজি আপুনি ব্যৱসায়ত মনোনিৱেশ কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত কিছু উন্নতি দেখিবলৈ সক্ষম হ'ব। সংবাদ মাধ্যম আৰু অনলাইন কামৰ সৈতে জড়িত ব্যৱসায়ত আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে এই ক্ষেত্ৰত জড়িত লোকসকলে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। আজি আপোনাৰ নতুন কামত সাফল্য লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি নতুন কাম আৰম্ভ কৰাৰ চেষ্টা কৰিছে বা পৰিকল্পনা কৰিছে তেনেহ'লে আজি কৰিব পাৰে। নিয়োজিত লোকসকলে ৰাজহুৱা লেনদেন কৰাৰ সময়ত সাৱধান হ'ব লাগিব, অন্যথা তেওঁলোকৰ কিছু ভুল হোৱাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে ক্ষতিৰো সন্মুখীন হ'ব লাগিব। ঘৰৰ পৰিৱেশ অনুশাসিত আৰু সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে প্ৰেমৰ সংগীক নিশ্চয় কিছু উপহাৰ দিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপোনাৰ গেছ, এচিডিটি আদি থাকিব আৰু লগতে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাও আজি আপোনাক অসুবিধাত পেলাব পাৰে। গতিকে আজি আপুনি পদ্ধতিগত ৰুটিন ৰাখিবলৈ যত্ন কৰক আৰু লগতে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মাৰ আগমনৰ ফলত আপোনাৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু কিছু যদি পুৰণি মতানৈক্য আছিলে সেইবোৰো আজি ইয়াৰ জৰিয়তে সমাধান লাভ কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। নিষ্ঠা আৰু সাহসেৰে গুৰুত্বপূৰ্ণ কামসমূহ সম্পন্ন কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি এইবোৰ কামত ভাল ফলাফল লাভ কৰিব। সন্তানৰ সমস্যাৰ ক্ষেত্ৰত আপুনি সমাধান বিচাৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু আজি যিকোনো অপ্ৰীতিকৰ তথ্য লাভ কৰাৰ বাবে উত্তেজনা আৰু ভয়ৰ সৃষ্টি হ'ব পাৰে। গতিকে ইয়াৰ পৰা আপুনি সকাহ পাবলৈ হ'লে ধ্যান কৰাটো আৱশ্যক হ'ব। পৰিস্থিতিবোৰ শান্তভাৱে চম্ভালিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সমাধানো লাভ কৰিব। আৰু কথা কওঁতে আপুনি নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, অন্যথা আপোনালোকৰ সম্পৰ্কত বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে বা কথা কোৱা লোকৰ লগত আপোনালোকৰ বিবাদ হ'ব পাৰে। আৰু আজি আপোনাৰ বিনিয়োগৰ বাবেও সময় অনুকূল নহয়। গতিকে কোনো ক্ষেত্ৰতে আজি আপুনি বিনিয়োগ আদি নকৰিব। ব্যৱসায়ত আপোনাৰ কামৰ মান উন্নত কৰাটো গুৰুত্বপূৰ্ণ হ'ব। যদি কৰ্মক্ষেত্ৰত ব্যৱস্থা সলনি কৰাৰ পৰিকল্পনা চলি আছে তেনেহ'লে তৎক্ষণাত কাম আৰম্ভ কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সম্পত্তিৰ ব্যৱসায়ত আজি এটা ডাঙৰ সিদ্ধান্ত আজি ল'ব লগা হ'ব পাৰে আৰু ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। গতিকে সিদ্ধান্তবোৰ লওঁতে আপুনি ফলপ্ৰসূ হয় নে নহয় সেইবোৰ আৰু এবাৰ পুনৰবাৰ চাই ল'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ভুল বুজাবুজিয়ে প্ৰেমৰ সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে। গতিকে সম্পৰ্কৰ পৰা ভুল বুজাবুজিবোৰ আঁতৰ কৰিবলৈ আপোনালোকে আজি যত্ন কৰিব লাগিব। মানসিক আৰু শাৰীৰিকভাৱে আজি আপুনি বহুত ভাগৰুৱা অনুভৱ কৰিব। গতিকে আজি আপুনি ইতিবাচক হৈ থাকিবলৈ হ'লে ধ্যান আৰু ব্যায়ামৰ সহায় ল'লে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ হ'ব আৰু ইয়াৰ ফলত আপুনি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহায়ত আপুনি সৌভাগ্য লাভ কৰিব আৰু ঘৰৰ যিবোৰ সমস্যা আছে সেইবোৰো নাইকিয়া হৈ যাব। মহিলাসকলে আজি নিজৰ ঘৰুৱা আৰু ব্যক্তিগত জীৱনত ভাল সমন্বয় বজাই ৰাখিব পাৰিলে তেওঁলোকে সুখী অনুভৱ কৰিব। আৰু আজি আপোনাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাত গুৰুত্ব দিয়াৰ যত্ন কৰিব লাগিব, অন্যথা তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে। আজি আপুনি সৰু সৰু কথাত বিচলিত হ'লে আপোনাৰ ঘৰৰ পৰিৱেশ নষ্ট হ'ব পাৰে। গতিকে আপুনি সৰু সৰু কথা বতৰাবোৰ আজি আওকাণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব আৰু নিজৰ বস্তু আজি যত্ন লোৱাৰ চেষ্টা কৰক, অন্যথা এইবোৰ আপোনাৰ হেৰুৱাৰ সম্ভাৱনা থাকিব আৰু সময়মতে কিবা এটা নাপালে আপুনি আজি বিপদতো পৰিব পাৰে। সেইবাবে আপুনি আজি নিজৰ বস্তুবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। যদি আপুনি আজি সাক্ষাৎকাৰ আদি দিবলৈ গৈ আছে তেনেহ'লে আপোনাৰ নথিপত্ৰসমূহ ভালদৰে নিবলৈ যত্ন কৰক, অন্যথা এইবোৰৰ প্ৰতি আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে।
ব্যৱসায়ত আজি বহুত মনোযোগৰ প্ৰয়োজন থাকিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু ৰিস্কি কামত আজি সময় আৰু ধন নষ্ট নকৰিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু নেতিবাচক প্ৰভাৱ দেখিব সক্ষম হ'ব। যদি আপুনি ব্যৱসায়ৰ বাবে যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আজিৰ দিনটো পিছুৱাই দিয়াটোৱেই ভাল হ'ব, কাৰণ ইয়াত আপোনাৰ কোনো ধৰণৰ লাভ নহয়। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰিলে তেওঁলোকে আজি বেয়া প্ৰভাৱ দেখিব আৰু তেওঁলোকৰ উচ্চ বিষয়াৰ পৰাও অসন্তুষ্টি লাভ কৰিব। সেইবাবে তেওঁলোকৰ কামসমূহ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। পাৰিবাৰিক সুখ শান্তি আৰু শৃংখলা বজাই ৰাখিলে আজি আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু লগতে আপোনালোকৰ বৈবাহিক সম্পৰ্কতো মধুৰতা বৃদ্ধি পাব। আৰু অতিৰিক্ত বৈবাহিক সম্পৰ্কে আজি আপোনাৰ পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিব। গতিকে এইবোৰৰ পৰা আপোনালোকে আজি আঁতৰত থকাটোৱে ভাল হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত নিয়মীয়াকৈ পৰীক্ষা কৰক। ইয়াৰ ফলত আপোনাৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব আৰু লগতে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসো সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক দায়িত্ব বাঢ়িব আৰু এইবোৰ আপুনি ক্ষেত্ৰত সমন্বয় বজাই ৰাখিলে আপুনি দুয়োটা ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব আৰু সেইটোতো আপুনি ভাল সুযোগো লাভ কৰিব। বন্ধু বা সহকৰ্মীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব, যাৰ বাবে আপুনি আজি সুখী আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব। কোনো ধৰণৰ বিতৰ্কত আজি আপোনাৰ নিজৰ প্ৰতিক্ৰিয়া নিদিব আৰু শান্ত আৰু ধৈৰ্যৰে কথা পতাৰ যত্ন কৰক, কাৰণ এই সময়ত আপোনাৰ এইবোৰ ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। এই সময়ত যিকোনো ৰিস্কি কাম কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব, সেইবাবে কোনো ধৰণৰ আজি ৰিস্ক গ্ৰহণ নকৰিব। জ্যেষ্ঠসকলৰ নিৰ্দেশনাক অৱজ্ঞা কৰিলে আজি আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে তেওঁলোকৰ নিৰ্দেশনাক আপুনি গুৰুত্ব দিবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি এটা ডাঙৰ প্ৰজেক্ট লাভ কৰিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত আৰ্থিকভাৱে আজি উন্নতি দেখিবলৈ সক্ষম হ'ব। কিন্তু এই প্ৰজেক্টবোৰত আপুনি ভালদৰে কাম কৰিলেহে আপোনাৰ সুনাম বৃদ্ধি পাব আৰু লগতে আপোনাৰ ভৱিষ্যতেও আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে আয়ৰ সমৃদ্ধি হ'ব। সম্পত্তি সম্পৰ্কীয় কামত নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক, অন্যথা কিছু বেয়া প্ৰভাৱ পৰিব। যুৱক যুৱতীসকলে কেৰিয়াৰৰ প্ৰতি সফলতা লাভ কৰিব হ'লে আপোনালোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত সুখ আৰু শান্তি বিৰাজ কৰিব, কিন্তু অনুশাসন বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়কো হ'ব। প্ৰেমৰ সংগীৰ অনুভৱক আজি সন্মান কৰা উচিত হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত মধুৰতাও বৃদ্ধি পাব। কামৰ সমান্তৰালকৈ আজি শাৰীৰিক আৰু মানসিক বিশ্ৰামৰো প্ৰয়োজন হ'ব, গতিকে আজি আপুনি বিশ্ৰামৰ লগতে নিজৰ পচন্দৰ কামতো কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি সুখেৰে ভৰা দিন হ'ব আৰু আজিৰ দিনটো আপুনি মানসিক চাপৰ পৰাও হাত সাৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ উন্নত সিদ্ধান্তবোৰো আজি ল'বলৈ সক্ষম হ'ব। কামত পুৰণি বাধাবোৰ শেষ হ'ব, যাৰ ফলত আপোনাৰ সমাজতো সন্মান বৃদ্ধি পাব। অপ্ৰয়োজনীয় খৰচ যদি কমায়, আপোনাৰ আজি আৰ্থিক সমস্যাৰ পৰা বহু পৰিমাণে সমাধান পাব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত স্থানত ৰখাৰ যত্ন কৰক, অন্যথা সেইবোৰ হেৰাই যোৱা বা চুৰি হোৱাৰো সম্ভাৱনা থাকিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে আজি অবাবত সময় নষ্ট নকৰিব, অন্যথা আপোনালোকে ভৱিষ্যতে ইয়াৰ বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি আপোনাৰ বহুত ব্যস্ততা থাকিব, ইয়াৰ ফলত আপোনালোকৰ আয়ৰ উৎসৰো সৃষ্টি হ'ব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰক আৰু আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰতো চকু ৰখাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ আজি ব্যৱসায়িক অৰ্থনৈতিক পৰিস্থিতিৰো উন্নত হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত আজি নিশ্চিতভাৱে সকলো দিশৰ কথা চিন্তা চৰ্চা কৰক। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ এই ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে আৰু অধিক ভাল ফলাফল লাভ কৰিব। নিয়োজিত লোকসকলে আজি কাৰ্যালয়ত আপোনালোকৰ নীতি সলনি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে কাৰ্যালয়ত ভাল পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি আৱেগিক আৰু সহযোগিতামূলক সম্পৰ্ক থাকিব, যাৰ ফলত আপোনালোকে পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। বিবাহযোগ্য লোকে আজি ভাল সম্পৰ্ক লাভ কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আনন্দমুখৰ হ'ব। স্বাস্থ্য সম্পৰ্কীয় সমস্যা আজি থাকিব, গতিকে ইয়াৰ পৰা সকাহ পাবলৈ হ'লে আপুনি ব্যায়াম কৰক আৰু লগতে আপোনাৰ খোৱা ধৰণো সলনি কৰিবলৈ যত্ন কৰক।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ৰাজহুৱা স্থানত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে শান্ত হৈ থাকিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সমস্যাসমূহ অতি সোনকালে সমাধান পাব। আপোনাৰ ব্যক্তিগত কামত আজি মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। আজি আপুনি সকলো কথা গভীৰভাৱে বুজিব আৰু ইয়াৰ দ্বাৰা আপুনি কিছু বিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব, যিটো আপোনাৰ বাবে লাভজনক হ'ব। আজি আপোনাৰ অত্যাধিক উৎসাহ আৰু খৰখেদায়ে কাম নষ্ট কৰিব পাৰে। গতিকে আপোনাৰ কাম কৰোঁতে আজি শান্তভাৱে কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি কামসমূহ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ঘনিষ্ঠ মানুহে আজি ঈৰ্ষাৰ বাবে আপোনাক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে এনে মানুহক আপুনি আজি গুৰুত্ব নিদি আপোনাৰ কামবোৰ চলাই যাবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিব। ইয়াৰ ফলত তেওঁলোকৰ কোনো প্ৰভাৱ আপোনাৰ ওপৰত নপৰে আৰু আজি আপুনি খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা অপ্ৰয়োজনীয় কিছু বিবাদো হ'ব পাৰে। ব্যৱসায়ত আজি দৈনিক আয় বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল ইতিবাচক প্ৰতিফলনো ঘটিব। কৰ্মচাৰীৰ বাবে সমস্যা বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি পাব আৰু এই সময়ত আপুনি মানসিক চাপ লোৱাৰ পৰিৱৰ্তে বুদ্ধিমানৰূপে কামসমূহ সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। চৰকাৰী কাম কৰা লোকসকলে আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকে কামতো নেতিবাচক প্ৰভাৱ দেখিব। গতিকে তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা সহায় ল'লে এই ক্ষেত্ৰত তেওঁলোকে ভাল ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব, যাৰ ফলত আজি আপোনালোকৰ মধুৰতা বৃদ্ধি পাব আৰু আজি ডাঙৰ মানুহৰ সংগ লাভ কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কই আজি অপমান বা অপবাদৰ কাৰণ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি সাৱধানে আগবাঢ়িব লাগিব, অন্যথা ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। নিজৰ অভ্যাস আৰু ৰুটিনবোৰ ভালদৰে সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। অসাৱধানতাৰ বাবে আপোনাৰ আজি স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি আজি সতৰ্ক হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি এটা প্ৰণালীবদ্ধ ৰুটিন থাকিব। গতিকে আজি আপোনাৰ কামসমূহ সুচাৰুৰূপে কৰিবলৈ আজি সক্ষম হ'ব। ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত কাম কাজতো আজি সময় অতিবাহিত কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু এজনক সহায় কৰিবলৈ আগবাঢ়ি আহিব আৰু ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ থাকিলে আজি আপোনাৰ পৰিয়ালত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। পাৰিবাৰিক বিষয়ক লৈ সৰু সৰু উত্তেজনা হ'ব পাৰে। গতিকে পাৰস্পৰিক সন্মতিৰে যিকোনো সমস্যা সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ অতি সোনকালে সমস্যাবোৰ সমাধান হৈ পৰিব। সম্পত্তি বা যিকোনো কামৰ সমস্যাই আজি বিৰক্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অভিজ্ঞ লোকৰ পৰা সহায় ল'লে আপোনাৰ ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত আজি ভাল সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু আজি বেছি চিন্তা নকৰাকৈ লগে লগে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ হ'ব। আপোনাৰ কৰ্ম পদ্ধতি আৰু পৰিকল্পনা উন্নত কৰিবলৈ আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপকাৰী হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব। নিয়োজিত লোকসকলৰ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ পদোন্নতিৰো সুযোগ থাকিব। বিবাহিত জীৱনত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। গতিকে আজি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। এচিডিটি আৰু পেটৰ সমস্যা বৃদ্ধি পালে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু লগতে আপোনাৰ দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনৰো যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ এই সময়ে কোনো শুভ পৰিঘটনা ইংগিত দিছে। গতিকে আজিৰ দিনটোত আপুনি আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ কৰিবলৈ যত্ন কৰক আৰু আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিবলৈ আজি সময় ভাল। গতিকে এই ক্ষেত্ৰত আপুনি প্ৰচেষ্টা অব্যাহত ৰাখক, আপুনি নিশ্চয় সুফল পাব আৰু আজি স্থবিৰ কামো আৰম্ভ হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰতো আপুনি অলপ ধ্যান দিলে আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ ব্যক্তিগত কাম পৰিয়ালৰ সদস্যৰ সহায়ত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ ব্যক্তিত্ব বৃদ্ধিৰ বাবে নিজৰ ৰুটিন উন্নতি কৰিব লাগিব
আৰু ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিত্ত সম্পৰ্কীয় বিষয়ত আজি সাৱধান হওক, নহ'লে আপোনাৰ আজি বিপদ নিশ্চিত হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্কতাৰে আগবাঢ়িব। ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত হয়তো আজি অলপ দৌৰাদৌৰি হ'ব পাৰে। গতিকে আজি আপুনি ব্যক্তিগত ক্ষেত্ৰত কাৰোবাৰ পৰা সহায় ল'লে আজি আপুনি ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ মানুহৰ লগত কথা বতৰা পাতোঁতে অলপ ভদ্ৰ আচৰণেৰে কথা বতৰা পাতিব। ইয়াৰ ফলত আপোনাৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আৰু প্ৰতিকূল পৰিস্থিতিত আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ যিবোৰ কঠিনতা পাই আছে সেইবোৰ নাইকিয়া হৈ পৰিব। আৰু অপ্ৰয়োজনীয়ভাৱে আজি যদি খং কৰে তেনেহ'লে আপোনাৰ সমস্যাবোৰ আৰু অধিক বৃদ্ধি পাব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব আৰু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত যথেষ্ট প্ৰতিযোগিতা আজি বৃদ্ধি পাব। গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতি আজি গুৰুত্ব দিব আৰু লগতে আপোনাৰ উৎপাদনৰ মানদণ্ডৰ প্ৰতিও যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বিপণন আৰু বিক্ৰী সম্পৰ্কীয় কামত লগ হওঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, অন্যথা ইয়াৰ ফলত আপোনাৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। চৰকাৰী কাম কাজ সংঘটিত হৈ থাকিব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে আজি ভাল ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা ঘৰুৱা পৰিৱেশৰ সমস্যা সমাধান হ'ব আৰু লগতে আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মানৰ প্ৰতিও যত্ন লওক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ক'ৰবালৈ যোৱাৰো পৰিকল্পনা কৰিব পাৰে। অত্যাধিক খং আৰু মানসিক চাপে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে প্ৰতিটো পৰিস্থিতিতে আপুনি ধৈৰ্য আৰু শান্ত হৈ সমস্যা সমাধান কৰিবলৈ যত্ন কৰিব। আৰু লগতে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আজি আপুনি সুস্থ হৈ থাকিবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।